কিন্তু 1857 চনৰ বিদ্ৰোহে ভাৰতত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, যিটো মধ্যবিত্ত বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে সমৰ্থন কৰা নাছিল। তেওঁলোকক আকৌ ৰজা মহাৰাজাৰ দিন নালাগে। গতিকে তেওঁলোকৰ মতে ব্ৰিটিছসকলক খেদি পঠিওৱাটো সমাধান নহয়, বা ভাৰতীয়সকলৰ কাৰণে ব্ৰিটিছসকল শত্ৰু নহয়, ভাৰতীয়সকলৰ সমস্যাসমূহৰ কাৰণ ব্ৰিটিছ নহয়। মধ্যবিত্ত বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলৰ সম্পূৰ্ণ বিশ্বাস আছিলে সেইখিনি সময়ত ব্ৰিটিছৰ ওপৰত, যে ব্ৰিটিছসকল জ্ঞানী, ব্ৰিটিছসকল প্ৰগতিশীল, ব্ৰিটিছসকল সভ্য, ব্ৰিটিছসকল ন্যায়সংগত, যুক্তিসংগত। তেওঁলোকে ভাৰতত ন্যায় প্ৰতিষ্ঠা কৰিব আৰু তেওঁলোকৰ অধীনতে ভাৰতো এখন উন্নত প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। গতিকে তেওঁলোকে সেইখিনি সময়ত 1857 চনৰ বিদ্ৰোহক সমৰ্থন কৰা নাছিল।